নমস্কাৰ, মই কণমণি আপোনালোক আটাইলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছো শিৱসাগৰৰ পৰা। আৰু এয়া আপোনালোকে যি ভিডিঅ'ত দেখি আছে এয়া হৈছে নামদাঙৰ ওপৰত বনোৱা শিলৰ সাঁকো। আৰু আহক তেতিয়াহ'লে আজি আমি নামদাঙৰ শিলৰ সাঁকোৰ বিষয়ে কিছু কথা জানো। যোৰহাটৰ দিশৰ পৰা শিৱসাগৰলৈকে আহিলে এই সাঁকোখন দেখিবলৈ পোৱা যায়। এই সাঁকোখন দিখৈ নৈৰ উপনৈ নামদাং নামৰ নদীখনৰ ওপৰত আছে। নামদাং নদীৰ ওপৰত থকা বাবে এই সাঁকোখনৰ নাম নামদাঙৰ শিলৰ সাঁকো বুলি জনা যায়। বুৰঞ্জীৰ মতে 1703 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত বংগদেশৰ খনিকৰ ঘনশ্যামুদ্দিনৰ হতুৱাই এটা মাত্ৰ প্ৰকাণ্ড শিলৰ দ্বাৰা এই নামদাঙৰ শিলৰ সাঁকোখন নিৰ্মাণ কৰোৱাইছিল। বৰ্তমানৰ তথ্যমতে সাঁকোখনৰ দৈৰ্ঘ্য হৈছে 60 মিটাৰ, প্ৰস্থ 6.5 মিটাৰ আৰু উচ্চতা হৈছে 1.7 মিটাৰ। সাঁকোখন নিৰ্মাণৰ বাবে প্ৰকাণ্ড শিলটো অনা হৈছিল শিৱসাগৰ জিলাৰ নিচেই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ শিলকুটি নামৰ ঠাইৰ পৰা। গতিকে আপোনালোকে ইমানখিনি ইনফৰমেশ্যন মোৰ এই ভিডিঅ'ৰ পৰা পাইছে। গতিকে মই এই ইনফৰমেশ্যনখিনি আপোনালোকক দিবলৈ পাই বহুতখিনি উপকৃত হৈছো। আৰু আমাৰ ধুনু আৰু মিষ্টাৰে সাঁকোখনৰ পুৰা তীৰ্থ লৈ আছে। আমি খোজকাঢ়ি গৈ আছো। আৰু কিন্তু এটা দুৰ্ভাগ্যবশত কথা যে গাড়ীখন এই ৰাস্তাটোৰ ইয়াতে বেয়া হৈ গৈছে, যাৰ ফলত মানে অকমান যান-জঁটৰ অসুবিধা হৈ আছে। বাৰিষা হোৱা কাৰণে মই তললৈকে নামি যাবলৈ অসুবিধা পাই আছো। আৰু অৱশ্যে ওচৰৰ ঠাইখিনি বহুতখিনি লেতেৰা হৈও আছে। ইয়াতে মই এটা বস্তু দূৰৰ পৰা চিনিবলৈ পাইছো যে সাঁকোখনৰ তলত এয়া যে আপোনালোকে দেখা পাইছে সেয়া হৈছে শিলত বিভিন্ন ধৰণৰ মূৰ্তি মানে ইয়াতে কাটি থৈ দিছে। আৰু এই সাঁকোখনৰ নিৰ্মাণৰ যিজন মিস্ত্ৰী বুলি কম, মিস্ত্ৰীজন আছিল, তেওঁৰ এই কাৰ্যৰ নিপুণতাক আমি শলাগ ল'ব লাগিব। আপোনালোকে মন কৰিছেনে সাঁকোখন হৈছে ধেনুভিৰিয়া, যাতে যান-বাহনৰ বা মানুহৰ অহা যোৱাৰ বিভিন্ন ধৰণৰ গধুৰ বস্তুৰ গোটেই ওজনটো ডাইৰেক্ট সাঁকোখনত নপৰিবলৈ সাঁকোখন ধেনুভিৰিয়াকে বনোৱা হৈছিলে। আৰু চাওকচোন তেতিয়াৰ দিনতে তেওঁলোকে বিভিন্ন ধৰণৰ কথা ভাবি পেলাই সাঁকোবিলাক নিৰ্মাণ কৰিছিলে। আৰু এটা কথা, প্ৰাকৃতিক দুৰ্যোগ, যান-জঁটৰ হেঁচা আদি বিভিন্ন কাৰণত সাঁকোখন বৰ্তমান অলপ তললৈ পৰি যোৱাৰ নিচিনা হৈছে। নামদাঙৰ শিল সাঁকোৰ বিষয়ে আপোনালোকক কিছু তথ্য দাঙি ধৰিলো। আশা কৰো আপোনালোকে এই ইনফৰমেশ্যনখিনি পাই ভাল পালে। কিন্তু এটা কথা, নামদাঙৰ এই শিল সাঁকোখনৰ ওচৰৰ পাজৰ পৰিৱেশটো খুব লেতেৰা। তলৰ ফালে যাবলৈ নোৱাৰি, বহুত লেতেৰা। গতিকে এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ এই ঐতিহাসিক ঠাইখন বা শিল সাঁকোখন ভালদৰে সংৰক্ষণৰ দায়িত্ব তেওঁলোকে লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় হৈছে স্থানীয় মানুহখিনিও এই ক্ষেত্ৰত তেওঁলোকে ইয়াৰে চাফ-চিকুণ বা তেনেকুৱা ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা ভালদৰে কৰিব লাগিব। আশা কৰো ভিডিঅ' চাই আপোনালোকে ভাল পালে। আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আৰু কেনেধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকক লাগে। আৰু ইয়াৰ পিছত মই আপোনালোকক শিৱসাগৰৰ আন ঠাইৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে অলপ অপেক্ষা কৰক। ধন্যবাদ।